তামুলপুৰত যৌতুকৰ বাবে এগৰাকী গৰ্ভৱতী মহিলাক হত্যা। তামুলপুৰৰ মটঙা চকত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। শান্তনু দাস নামৰ লোকজনে যৌতুক নোপোৱাৰ বাবে হত্যা কৰিলে গৰ্ভৱতী পত্নীক। উল্লেখযোগ্য যে বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি পত্নীৰ ওপৰত শান্তনু দাসে চলাই আহিছিল অকথ্য নিৰ্যাতন। অৱশেষত পৰিয়ালৰ সৈতে মিলি মহিলাগৰাকীক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা শান্তনু দাসৰ। মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি মৃত্যুৰ সময়ত 2 মাহৰ গৰ্ভৱতী আছিল মহিলাগৰাকী। ইপিনে লম্পট শান্তনুৱে নিজ পত্নীক হত্যা কৰাৰ কিছুদিন পিছতে আন এগৰাকী ছোৱালীৰ লগত অপকৰ্মত লিপ্ত হোৱাৰ অভিযোগত তামুলপুৰ আৰক্ষীয়ে শান্তনুক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে তামুলপুৰ থানাত উপস্থিত হৈ শান্তনু দাসৰ ফাঁচীৰ দাবী তুলি পৰিস্থিতি উত্তাল কৰি তোলে। তাত চখানত এনে অৱস্থা হৈছে, ঠেঙৰখিনি আছে, ভৰি কামি হাৰা আছে, মাইজানা আছে, মানে ভালকৈ পুৰি থোৱা কেনেকুৱা ব্যৱস্থা কৰিছে মৰাৰ পিছতো এই ঘটনা সন্দৰ্ভত সবিশেষ আমাক জনাব আমাৰ সাংবাদিক নয়নজ্যোতি দাসে। আগবঢ়াইছো নয়নজ্যোতিৰ এক বিশেষ প্ৰতিবেদন। তামুলপুৰ জিলা সদৰত সংঘটিত হৈছে বোৱাৰী হত্যাকাণ্ডৰ ঘটনা আৰু বোৱাৰী হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে তামুলপুৰ জিলা সদৰৰ মটঙা চকত এগৰাকী লোকৰ ঘৰত। আৰু সেই আজি বিগত কেইবাদিন ধৰি এই অভিযোগ উত্থাপন হৈ আছিল যদিও আজি বোৱাৰীগৰাকীৰ অৰ্থাৎ সেই ছোৱালীগৰাকীৰ ঘৰৰ মানুহ এনেদৰে ওলাই আহি তামুলপুৰ আৰক্ষী থানাত ভিৰ কৰা পৰিলক্ষিত হৈছে। কিছু সময় আগতে তেওঁলোকে আচলতে FIR যি এজাহাৰ দাখিল কৰা বুলি জানিব পাৰিছোঁ আমি, আৰু এজাহাৰ দাখিল কৰাৰ পিছত ছোৱালীগৰাকীৰ গাঁওবাসী এনেদৰে আহি তামুলপুৰ আৰক্ষী থানাত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাম তামুলপুৰ জিলা সদৰৰ মটঙা চকত থকা এটা পৰিয়াল গৃহত আৰু জিলাখনৰে ওচৰৰে এগৰাকী ছোৱালীক বিবাহ সূত্ৰে লৈ গৈছিল যদিও যৌতুক দাবীৰ ক্ষেত্ৰত বিভিন্ন তেওঁলোকে অসুবিধাৰ সৃষ্টি কৰা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছিল। আৰু এটা কথা তেওঁলোকে অভিযোগ উত্থাপন কৰিছে কিছু সময় আগতে যে তেওঁলোকে প্ৰথমতে এজাহাৰ দাখিল কৰিছিল যদিও 12 দিনে আচলতে FIR কোনো এজাহাৰ তেওঁলোকে আৰক্ষীয়ে গ্ৰহণ কৰা নাই বুলি আৰক্ষীয়ে গ্ৰহণ কৰিছিল যদিও সেয়া কোনো ফলপ্ৰসূ হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে কিছু সময় আগতে আমাৰ আগত। আৰু এনেদৰে আজি ছোৱালীগৰাকীৰ গাঁওবাসী ওলাই আহিছে, দেউতাক আছে, ছোৱালীগৰাকীক তেওঁলোকে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। মই পোনে পোনে ছোৱালীগৰাকীৰ দেউতাক মোৰ ওচৰতে আছে, মই তেওঁৰ পৰা কিছু মতামত ল'ম। কি হৈছে ঘটনাটো আজি আপোনালোকে উপস্থিত হৈছে আৰক্ষী থানাত? এইকাৰণে উপস্থিত হৈছোঁ যে যোৱাকালি ৰাতি সি পৰকীয়া প্ৰেমৰ লগত ধৰাত পৰে। কোনে ধৰা পৰে? শান্তনু কুমাৰ দাসে। কোন হয় আপোনাৰ? মোৰ জোৱাই আছিল, বৰ্তমান নহয়। সি ধৰাত পৰে পৰকীয়া প্ৰেমৰ। ধৰাত পৰি তাৰমানে আপোনাৰ ছোৱালীগৰাকী কি হ'ল? মোৰ ছোৱালীগৰাকীক মাৰি পেলাইছে সিহঁতে। কোনদিনা মাৰি পেলাইছে? যোৱা 19 তাৰিখত ৰাতি মোটামুটি 10:30 পিছত 11টাৰ ভিতৰত এইখিনি সময়ত মাৰি। আপোনালোকে কিয় পলম কৰি এজাহাৰ দিয়া নাছিল নেকি? এজাহাৰ দিছিলোঁ, কিন্তু মই ছোৱালীজনী বাচিব বুলি মই ইমান ডাঙৰ কথাবিলাক ভাবিব পৰা নাছিল আৰু মোৰ মাথাই কাম কৰা নাছিল ছোৱালীজনীৰ কাৰণে। মই মানে যিটো অৱস্থাত দেখা পাই আছিলোঁ তাক, সেইকাৰণে মই তাৰমানে মোৰ মাথাই কাম কৰা নাছিল একো। মই সেইকাৰণে মই একো মই ভাবি হেৰি পৰা নাছিলোঁ। কোনে মাৰি পেলালে আপোনাৰ ছোৱালীগৰাকী? ঘৰৰ গোটেইবিলাকে। কোনে মাৰি পেলালে কওকচোন? শান্তনু কোন? শান্তনু মোৰ জোৱাই, সিহঁতৰ ডাঙৰ ককায়েক মনোজ, প্ৰদীপ কুমাৰ দাস, গোলাপী ভৰালী, দেজী, গোটেইকেইজনে মাৰি পেলাইছে মোৰ ছোৱালীজনীক। যৌতুক লাগে সিহঁতক। খালি মোক প্ৰথমতে নালাগে বুলি কৈছিল, পিছত লগা হ'লে সিহঁতক। আৰু মোক মেডিকেলত সিহঁতে নানানটা অফাৰ দি আছে। দেউতা আপোনাক হেৰি কৰি লওঁ। ডাঙৰ ল'ৰাটোৱে কৈছে দেউতা আপোনাক ইয়াত অপাৰেশ্যন কৰি লৈ যাওঁ। মোৰ এবাৰ ছোৱালী মৃত্যুমুখত পৰি আছে, কিন্তু মৰা বুলি মই গম পোৱা নাছিলোঁ, ডক্টৰে ডিক্লেয়াৰ দিয়া নাছিল আমাক। সেই স্থলত মোক অপাৰেশ্যন কৰে বোলে। মই তাত পৰি থাকিলে মোৰ ছোৱালীটো কোনে চাব? মোক একবাৰ লৈ মই চাব পাৰিছোঁ নহয়। মুখখনটো মই 2 টাইমৰ ভিতৰত মই 2বাৰ চাওঁৱেই। মই ৰাতিপুৱা 11টাত একবাৰ, ৰাতি 4টা বজাত না 5টা বজাত একবাৰ, এই 2 টাইম চাব দিয়ে। 1 ঘণ্টা সময় দিয়ে। সেইখিনি সময়ত মই একবাৰ হ'লেও চাই আহোঁ ছোৱালীটোক। সেনেস্থলত আৰু মোক অপাৰেশ্যন কৰি সিহঁতে ৰুমৰ ভিতৰত সোমাই ৰাখিব খুজে মোক, যাতে মই একো গমেই নাপাওঁ। ইয়াৰ প্ৰথমতে আৰক্ষীয়ে লোৱা নাছিল নেকি? দেৰি কিয় হ'ল? লৈছিল, কিন্তু একো তাৰে কোনো হেৰি কৰা নাছিল। কেনেকৈ কৰিলে? পিছতে আকৌ দি দিলোঁ আমি যোৱাকালি। প্ৰমোদ বড়ো ছাৰৰ বাইদেৱে তাৰমানে এছ পিক ফোন কৰিছিল তেখেতৰ PAৰ দ্বাৰা। তাৰপিছত মানে গোটেইখিনি আগবাঢ়ি গৈছে আৰু। প্ৰথমতে আগবঢ়া নাছিল।